যে জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যুৰ সন্দৰ্ভত যিটো তদন্তৰ কথা অসম চৰকাৰে কৈ আছে বা তদন্ত চলি আছে বুলি কৈছে, হয় এইটো সম্পূৰ্ণৰূপে এটা ভুৱা তদন্ত। হেল্ল' হেল্ল' দাদা নমস্কাৰ। হয় হয় নমস্কাৰ। মই ডিজিটেল আছাম লাইভৰ পৰা ৰাজীৱ শৰ্মাই কৈছো। ডিজিটেল আছাম লাইভ ন? হয় হয় ডিজিটেল কওক। আছাম লাইভৰ পৰা ৰাজীৱ শৰ্মাই কৈছো। হয় হয় কওক। দাদা আপোনাক দুটামান কথা সুধিব বিচাৰিছো। হয় আপুনি সামাজিক মাধ্যমত ফেচবুক পোষ্ট কৰি আছে জুবিন গাৰ্গৰ ন্যায়ৰ বিষয়ে। হয় যিহেতু আজি 10-11 দিনে হ'ল সিদ্ধাৰ্থ আৰু শ্যামকানু আৰু শেখৰ জ্যোতিক গ্ৰেপ্তাৰ কৰা বা SITৰ জৰিয়তে তেওঁলোকক মানে সোধা পোছা কৰি আছে। হয় আপুনি ফেচবুক পোষ্টত আপুনি কিবা কিবি লিখি আছে, যিহেতু আপুনি অনুসূচিত জাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদকৰ দায়িত্বত হয় আছে। গম পোৱা মতে আপুনি শিৱসাগৰ কোৰ্টৰো এডভোকেট এজন, যিহেতু আপুনি হয় লয়াৰ এজন। তাৰে হৈ কিনে আপুনি কিবা ক'ব বিচাৰিছে নেকি? আপোনাক আমি ষ্টুডিঅ'ৰ ফালৰ পৰা আপোনাক সুধিব বিচাৰিছো। হয় হয় নিশ্চয়। প্ৰথমতে আপোনালোকক ধন্যবাদ জনাইছো। হয় আৰু সমান্তৰালকৈ ক'ব খুজিছো যে অকল ফেচবুকত লিখাই নহয়, হয় জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যুৰ পিছদিনাখনৰ পৰাই আমি বিভিন্ন ঠাইত প্ৰতিবাদ পৰ্যন্তলৈকে কৰিছো তেখেতৰ ন্যায় বিচাৰি। হয় হয় কিন্তু আটাইতকৈ ডাঙৰ কথাটো হ'ল কি, যিটো ন্যায় বা তদন্ত চলি আছে বুলি কৈছে, যিটো গ্ৰেপ্তাৰ চলি আছে বুলি কৈছে, হয় মই স্পষ্টকৈ ক'ব বিচাৰো উম যে জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যুৰ সন্দৰ্ভত যিটো তদন্তৰ কথা অসম চৰকাৰে কৈ আছে বা তদন্ত চলি আছে বুলি কৈছে, হয় সেইটো সম্পূৰ্ণৰূপে এটা ভুৱা তদন্ত। আচ্ছা মই ভুৱা তদন্ত বুলি এই কাৰণে ক'ব খুজিছো, উম কাৰণ যদিহে যিকোনো এটা মানে তেওঁলোকে যিহেতু হত্যাৰ গোচৰ লগাইছে ন, মানে 103 লগাইছে BNSৰ, হয় হয় আৰু মই এজন অধিবক্তা হিচাপে ইমানখিনি কথা অন্তত জানো হয় যে এটা হত্যাৰ গোচৰৰ যদি তদন্ত কৰিবলৈ হয়, হয় তেতিয়াহ'লে নিশ্চিতভাৱে PO বুলি কয়, যিটো মানে প্লেচ অফ অকাৰেঞ্চ, গম পাইছো। ঘটনাস্থলী পৰিদৰ্শন কৰাটো আটাইতকৈ ডাঙৰ কথা, আৰু সেইটোৱে হ'ল প্ৰাৰম্ভিক পৰ্যায় তদন্তৰ। আমি গম পোৱা মতে এতিয়া ঘটনাস্থলীতো একো তদন্ত চলোৱা নাই। নিশ্চয় নিশ্চয় নিশ্চয়। সেই কাৰণতে মই ভুৱা তদন্ত বুলি ক'ব খুজিছো, কাৰণ বৰ্তমান পৰ্যন্ত তেওঁলোকে 14 দিনকে এই যিকেইজন মানুহক তেখেতলোকে মূল অভিযুক্ত বুলি কৈ যিকেইজনক এৰেষ্ট কৰিলে বা আটক কৰিলে বা গ্ৰেপ্তাৰ কৰিলে, হয় সেইকেইজন তাত কাষ্টডিত থকাৰ অৱস্থাত, তদন্তকাৰী বিষয়াৰ হাতত থকাৰ অৱস্থাতো তেওঁলোকে তাত গৈ পিনি এদিনৰ কাৰণে গৈ পিনি হ'লেও তাত মানে ঘটনাস্থলী পৰিদৰ্শন কৰা বা বুজ লোৱাৰ কোনো ধৰণৰ কুচকাৱাজ বা চিন্তা চৰ্চা নকৰিলে। হয় ইয়াৰ পৰা সম্পূৰ্ণৰূপে বুজা যায় যে তদন্ত প্ৰক্ৰিয়া কেনেকৈ চলিছে। হয় মোৰতো মানে এটা কথা বুজিবলৈ অসুবিধা হৈছে যে আচলতে এই গোটেই তদন্ত প্ৰক্ৰিয়াটো অকল মানে এই সাক্ষী যাকে তাকে আটক কৰি লৈ পিনি সোধা পোছা কৰি বা মানুহক দেখাই লৈ পিনি ইয়াতে তদন্ত প্ৰক্ৰিয়া সামৰিব বিচাৰিছে নে হয় প্ৰকৃতপক্ষে তদন্ত কৰিব। হয় এতিয়া এই গোটেই বিষয়টো SIT, হয় অসম চৰকাৰ উম আৰু ভগৱান, হয় হয় এই তিনিটা উপাদানেহে ভালকে বুজি পাব আচলতে কি তদন্ত চলি আছে এখন। হয় সেইটো কথা একদম একেবাৰে স্পষ্ট জল পট দেই। হয় হয় আৰু এই তদন্ত প্ৰক্ৰিয়াটো সম্পূৰ্ণৰূপে ভুৱা বুলি ইতিমধ্যে মই আপোনালোকক কৈ দিছো। আচ্ছা আৰু ইয়াৰ কাৰণে এই কথাটো ক'বলৈ মই অলপো সংকোচ নকৰো। আৰু এই কথাবিলাক চবেই জানে হয় যে মানে ঘটনাস্থলী যে পৰিদৰ্শন কৰিব লাগে হত্যাৰ গোচৰ তাত, এই কথাটো চবেই জানে। হয় কিন্তু আপুনি দেখিব যে এই কথাটো কিন্তু যেনেদৰে উত্থাপন হ'ব লাগিছিলে হয় তেনেদৰে কিন্তু উত্থাপন হোৱা নাই বা উপস্থাপন হোৱা নাই। সেইটোহে হয় অত্যন্ত এটা ভয়ংকৰ কথা। হয় আৰু দ্বিতীয় কথাটো হ'ল কি, আপোনালোকে চাব মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰথম যেতিয়া জুবিন গাৰ্গ ডাঙৰীয়া ঢুকাইছে, হয় তেতিয়াৰ পৰা তেখেতে বেলেগ ধৰণৰ কিছুমান কথা বতৰা ক'বলৈ আৰম্ভ কৰিছিলে। হয় হয় প্ৰথমতে তেখেতে কৈ দিছিলে যে শ্যামকানু মহন্তৰ নাম নাই বুলি কৈ দিছিলে। আপোনালোকে যদি লক্ষ্য কৰে দেখিব, প্ৰথম যিটো ষ্টেটমেণ্ট আছিলে, হয় শ্যামকানু মহন্তৰ নামেই নাই বুলি কৈছিলে। আচ্ছা হয় কিন্তু অসমবাসী ৰাইজে মান্তি নহলে, অসমবাসী ৰাইজে তাৰ বিৰুদ্ধে চিঞৰ-বাখৰ কৰিলে। শ্যামকানু মহন্ত মূল অভিযুক্ত বুলি ক'লে। হয় শ্যামকানু মহন্ত সিদ্ধাৰ্থক তেওঁলোকে ক'লে যে আমি এৰেষ্ট কৰিম, কিন্তু হয় জুবিন গাৰ্গ ডাঙৰীয়াক শেষকৃত্য ভালদৰে সম্পন্ন হৈ যাবলৈ দিয়ক। হয় হয় কিন্তু যেতিয়া শেষকৃত্য সম্পন্ন হৈ গ'ল, তাৰ পাছত কিন্তু তেওঁলোকে শ্যামকানু মহন্ত বা সিদ্ধাৰ্থক বিচৰা নাছিলে। হয় তেওঁলোকে বিচাৰিছিলে কাক? যিসকলে ন্যায় বিচাৰি আছিলে সেইসকলক বিচাৰিছিলে। হয় আজিও ভিক্টৰ দাস বা আপোনাৰ অজয় ফুকন আজিও চাগে জেলত সোমাই আছে। হয় তেওঁলোকৰ বিৰুদ্ধে মানে NSA গোচৰ লগোৱা হৈছে। হয় গতিকে এতিয়া মই এইবিলাক গম পাইছো। এতিয়া কথা হৈছে কি, আমি গম পোৱা মতে মহাত্মা গান্ধী হত্যাৰ বিচাৰৰ বাবে লাগিছিল 1 বছৰ 9 মাহ 16 দিন লাগিছিল। হয় আৰু ইন্দিৰা গান্ধীয়ে হত্যাৰ গোচৰটো বিচাৰিব লাগিলে 1 বছৰ 3 মাহ লাগিছিল। হয় আমি যিখিনি জানো আপোনাক সুধি আছো। হয় ৰাজীৱ গান্ধী হত্যাৰ গোচৰত 6 বছৰ 8 মাহ লাগিছিল। হয় আৰু হয় সুশান্ত সিং ৰাজপুত যেতিয়া মৃত্যু হৈছিল, তেখেতৰ হয় 5 বছৰেদি এতিয়া বৰ্তমান তদন্ত চলি আছে। ঠিক হয় তেনেদৰে জুবিন গাৰ্গৰো এনেকুৱা হ'ব পাৰে নেকি? নিশ্চিতভাৱে তেনেকুৱাই হ'ব।
হয় নিশ্চিতভাৱে তেনেকুৱা হ'ব যদি অসমৰ ৰাইজে হয় যেনেদৰে প্ৰথম অৱস্থাত যিটো আচলতে পৰিৱেশৰ সূচনা কৰিছিলে হয় যেনেদৰে চৰকাৰক প্ৰেছাৰাইজ কৰিব পাৰিছিলে হয় চৰকাৰখনত যে প্ৰেছাৰত ৰাখিছিলে ন হয় সেই যদি প্ৰেছাৰটো যদি ক্ৰিয়েট কৰিব নোৱাৰে হয় সেই প্ৰেছাৰটো যদি ধৰি ৰাখিব নোৱাৰে হয় 1250 টকা লাভ কৰি যদি মানুহে কথাবিলাক পাহৰি যায় হয় মিঠাতেল দিম বুলি ক'লে যদি মানুহে কথাবিলাক পাহৰি যায় হয় মোৰ এটকাও সম্পত্তি নাই বুলি ক'লে মোৰ দৰমহাটোৰ বাহিৰে এটকাও নাই সম্পত্তি সেইটো নাই বুলি ক'লে আপুনি ফেচবুক পোষ্ট এটা কৰিছিল যে হয় অসমৰ মুখ্যমন্ত্ৰী মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মাই এটা ফেচবুক পোষ্ট মানে তেখেতক দেখুৱাবলৈ পাইছিলো সংবাদ মাধ্যমৰ জৰিয়তে তেখেতে হয় কৈছিল যে মোৰ দৰমহাত বাৰে একো সা সম্পত্তি একো নাই তেখেতৰ আপুনি এটা এই তেখেত এটা আচলতে মিছা কথাৰ ভঁৰাল ধানৰ ভঁৰাল থাকে যে হয় এইজনটো এটা মিছা কথাৰ ভঁৰাল আচ্ছা এই যিজন মানুহে 2021 নিৰ্বাচনৰ সময়ত যিটো এফিডেভিট দি ৰাখিছে হয় তেওঁ নিজেই তেওঁ যিবিলাক সম্পত্তি আছে বুলি তেওঁ আচলতে মানে ঘোষণা কৰি থৈছে হয় আকৌ সেই সম্পত্তি কেনেকে নাই বুলি ক'ব আচলতে মানে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আজিৰ তাৰিখত মানে এজন বহুত ডাঙৰ কমেডিয়ান হিচাপে পৰিগণিত হৈছে আচ্ছা আৰু অসমৰ যিসকল আচলতে মানে অন্ধভক্ত শব্দটো মই এইকাৰণে ক'ব খুজিছো হয় কাৰণ তেওঁৰ ভাগৰ ভুলবিলাক দেখিও নেদেখে বুজিও নুবুজে হয় কেৱল মাত্ৰ তেওঁক যদি কোনোবা প্ৰশ্ন কৰে মই আপুনি চাব ডিব্ৰুগড়ত সৌসিদিনা কোনোবা এজন সাংবাদিকে প্ৰশ্ন কৰিছে তেওঁক তাৰ মালিকৰ কথা কৈছে আচ্ছা তেওঁক যদি কোনোবাই তেওঁৰ সন্দৰ্ভত যদি তেওঁক এক্সপ'জ কৰিব পৰা যদি কিবা প্ৰশ্ন সোধে নহয় লগালগ তেওঁ গৰম হৈ যায় তেওঁ মালিকৰ কথা ক'ব তেওঁ চাকৰিৰ কথা ক'ব সাংবাদিকবিলাককো এনেকুৱা অৱস্থা কৰে হয় কিন্তু কথাটো হ'ল কি তেখেতে যিমানবোৰ কথা কয় মুখ্যমন্ত্ৰী ডাঙৰীয়া যিমানবোৰ কথা কয় মই এইটো ক'ব খোজা নাই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কাম কাজক মই একেবাৰে ডিনাই কৰি দিব খোজা নাই হয় তেখেতৰ মানুহক দেখাই হওক বা নাটক কৰিয়ে হওক বা যেনেদৰে নহওক কিছুমান কাম কাজক তেখেতক আমি মানে ধন্যবাদ দিবই লাগিব বা স্বীকাৰ কৰিবই লাগিব কিন্তু তেওঁ মানে মিছা কথাৰ এটা ভঁৰাল আৰু নিজৰ স্বাৰ্থ সিদ্ধিৰ কাৰণে নিজৰ পৰিয়ালৰ স্বাৰ্থ সিদ্ধিৰ কাৰণে যিকোনো কাম যে কৰিব পাৰে সেইটো কথা কিন্তু ইতিমধ্যে প্ৰতিষ্ঠা হৈছে হয় আৰু সেই কথাটো আৰু দুনাই কোৱাৰ প্ৰয়োজন নাই হয় কিন্তু এটা কথা ঠিক যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে তেওঁ এটকাৰো সম্পত্তি নাই হয় সেই কথাটো আৰু অসমৰ বাচ্চা মানুহে মানে ল'ৰা ছোৱালীও জানে যে হিমন্ত বিশ্ব শৰ্মা কোনটো পৰ্যায়ৰ মানুহ হয় 1 নম্বৰ 2 নম্বৰ কথাটো হ'ল কি এই সময়ত আচলতে আটাইতকৈ ডাঙৰ বিষয়বস্তুটো হৈছে যে জুবিন গাৰ্গৰ ন্যায় হয় আৰু জুবিন গাৰ্গৰ ন্যায়ৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কিমান সদিচ্ছা আছে এই ভাৱটো এই কথাটোত মানে আমাৰ যথেষ্টখিনি সন্দেহ আছে হয় আৰু সন্দেহ কৰিবৰ কাৰণে বহুখিনি থল আছে কি থল আছে সেই কথাখিনি মানে ক'লে শেষ নহ'ব আমি গম পোৱা মতে সুশান্ত সিং ৰাজপুতৰ যেতিয়া মৃত্যু হৈছিল হয় মৃত্যুৰ 5 বছৰ পিছত মানে গোচৰটো ক্লোজ কৰি দিয়া হৈছিল ঠিক তেনেদৰে জুবিন গাৰ্গৰটো ক্লোজ কৰি দিয়া হ'ব নেকি চাওক আচলতে মানে এই ল চিষ্টেমটোত হয় মানে যেতিয়া তদন্ত প্ৰক্ৰিয়া চলি থকা অৱস্থাত মানে এনেকুৱা ধৰণৰ কিছুমান কথা থাকে যিবিলাক চেনচিটিভ কেছ হয় হয় যিবিলাক কেছ মানে ধৰি লওক জনসাধাৰণৰ সন্মুখত থাকে হয় যিবিলাক ধৰি লওক মানুহে দৃষ্টি নিক্ষেপ কৰি থাকে হয় চাওক এটা মানুহে আপুনি হ'লেও কিবা এটা বিষয়ত আপোনাৰ নিজৰ এটা ব্যক্তিগত এখন ক্ষেত্ৰ আছে আপুনি সাংবাদিকতা কৰে হয় ঠিক তেনেদৰে আপোনাৰ ব্যক্তিগতভাৱে এখন ঘৰো আছে এটা পৰিয়ালো আছে আপুনি পৰিয়ালটোও চলাব লাগিব আপুনি সাংবাদিকতাও কৰিব লাগিব আপুনি সামাজিক ক্ষেত্ৰখনো চোৱা চিতা কৰিব লাগিব হয় আৰু একেটা বিষয়তে আপুনি দৃষ্টি নিক্ষেপ কৰি থাকিব নোৱাৰে ঠিক মই অনুসূচিত জাতি ছাত্ৰ সন্থাৰ এজন কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক হয় আমি বিগত সময়খিনিত ঘোষণা কৰি থোৱা বহুখিনি কাৰ্যসূচী কেৱল জুবিন গাৰ্গ ডাঙৰীয়াৰ ন্যায়ৰ বিষয়টো তল পৰিব বুলিয়ে বা মানে ইছ্যু ডাইভাৰ্ট হ'ব বুলি ভাবিয়ে আজিলৈকে আমি সেই মানে কাৰ্যসূচীবিলাক বন্ধ কৰি ৰাখিছো হয় এতিয়া এই গোটেই কথাবিলাক কেনেকুৱা এই চিষ্টেমটোত কি কৰে মানে ডি কিউব বুলি কয় আচ্ছা ডিলে ডিফিউজ আচ্ছা তাৰমানে দেৰি কৰিব লাষ্টত গৈ পিনি কি কৰিব গোটেই বস্তুটো একেবাৰে মানুহৰ পৰা যেতিয়া আঁতৰি যাব তাৰ পাছত তেওঁলোকে এই বস্তুটো নিশেষ কৰি দিয়া এটা পৰিকল্পনা কৰে আচ্ছা এইটো অকল আপুনি যিকেইটা গোচৰৰ কথা কৈ গ'ল সেই গোচৰবিলাকেও এই মানে জুবিন গাৰ্গৰ গোচৰটোৰ নিচিনা একেই আচ্ছা চিষ্টেমটো একেই সেইটোতো গতিকে এই যে দেৰি যে কৰিব সেই চিষ্টেমটো এইকাৰণে কৰি থকা হৈছে মই কৈছো নহয় ডিলে ডিফিউজ সেই কামটোকে কৰিবলৈ গৈ আছে ঠিক আছে গতিকে এই প্ৰেচাৰটো যদি ক্ৰিয়েট কৰি নাৰাখে জনসাধাৰণে তেতিয়াহ'লে জুবিন গাৰ্গ ডাঙৰীয়া ন্যায় বিচাৰি থকা আমি এই যে শ্ৰদ্ধাঞ্জলি পাতি আছো হয় আমি যে আদ্য শ্ৰাদ্ধ পাতি আছো
এই বছৰে বছৰে সেই আদ্য শ্ৰাদ্ধই পাতি থাকিব লাগিব, বছৰে বছৰে শ্ৰদ্ধাঞ্জলি জনাই থাকিব লাগিব, কিন্তু ন্যায়ৰ বিষয়টো ক'ৰবাত নহয় ক'ৰবাত তল পৰি যাব যদিহে জনসাধাৰণ সজাগ নহয়, যদিহে সমাজৰ প্ৰতিটো স্তৰৰ মানুহ সজাগ নহয়, তেতিয়াহ'লে জুবিন গাৰ্গৰ নিচিনা সম্পদ আমি বহুত হেৰুৱাবলৈ গৈ আছো বাকী পৰৱৰ্তী সময়খিনিত। ঠিক আছে, ধন্যবাদ আপুনি আমাক এইখিনি টাইম দিয়াৰ কাৰণে। নিশ্চয় নিশ্চয়, ধন্যবাদ ধন্যবাদ। ঠিক আছে, ধন্যবাদ।